তো মোৰ মৰমৰ গেলাপাতা ছাত্ৰ ছাত্ৰীসকল, প্ৰত্যেক বছৰ কোটি ফাটা পৰীক্ষাৰ দৰে এই বছৰো হৈছিল আৰু এই বছৰ যায় কোটি ফাটা পৰীক্ষাত উত্তীৰ্ণ হৈ 100ৰ ভিতৰত 1 কোটি পাইছে আৰু হৈ গৈছে আমাৰ স্কুলৰ কোটি ফাটা টপাৰ। তাই আৰু কোনো নহয়, আমাৰ তোমাৰ সকলৰ মৰমৰ বেবেলা। লৰা এতিয়াও শুই আছে? হয় লৰা, উঠ উঠ উঠ, আজি তোৰ ৰিজাল্ট দিব না। আইও মা, তেন্তে মই সপোন দেখি আছিলো, সঁচাকে পাছ নাই কৰা। শুন বেটুৱা, আজি পৰীক্ষাত এংকা নম্বৰেৰে পাছ কৰবি, তোৰ স্কুলৰ ছাৰ বাইদেউবিলাকেও জানি কয় ইটো সঁচাৰ ল'ৰা না এআই কেলকুলেটাৰ ইমান ভাল। আৰু সেই জহনি মাৰা বেবেলাৰ পৰা বেছি নম্বৰ আনবা লাগব তোৰ, বুজছা? পাছ কৰো নে ফেল কৰো সেইটোৰে ঠিক নাই আৰু বেবেলাৰ পৰা বেছি নাম্বাৰ। কিয়ৰে মুখখান এংকা বকৰা পাঠাৰ দৰে কিয় কৰি ৰাখিছা? যদি তই ফেল হোৱাৰে ল'ৰা, তোৰ টাপিলা দাৱেৰে কাটি 2 ফালা কৰি দিম। আইও সেয়া ল'ৰাৰ হল কি নাই? কেতিয়া যাব ৰিজাল্ট আনবা? মেগী বনাই দিলো, মেগী খাল। মেগী খাওয়ার পিছত হাগা ধরছে, হাগিহে নাহি আছে। ও মা, ভাইটি গেল রিজাল্ট আনবা। যাব এতিয়া, ওলাইছে। অ পাপা, মই গেলো। খালি গেলেই নহব, ভাল নম্বৰো ল'বা লাগব, বুজছানে ল'ৰা? এই কথাটো পৰীক্ষাৰ সময় কবা লাগছিল, এতিয়া কৈ কি হব? এতিয়াতো পৰীক্ষা হৈয়ে গৈছে। আইও গেলো মই। যা, ভালদৰে যাবি। কেংকা অভদ্ৰ হৈছে, খালি পৰীক্ষাৰ ৰিজাল্ট বেয়া হোক না, তেতিয়া পাব গুৰু পিটন। ঐ ঝাপলু, কি কৰি আছা তই ওপৰত উঠি? আলে নাতিপুৱা বৰষুণ পৰে না, টিন ফুটা হৈ গৈছে, ভিতৰত পানী সোমে, সেইবাবে ঠিক কৰি আছো। পৰীক্ষাৰ বহীততো হাগি থৈ আহিছিলো, এতিয়া কি হ'ব কাই জানে। পপাইতো মোক কৈ দিছে পৰীক্ষা বেয়া হলে মোক ঘৰৰ পৰা ওলাই দিব। তৰি ভাল, তক খুৰাই কিছু নকয়? মই থৰিয়ে তোৰ নিচিনা যে নপৰাকে ঘূৰি ফুৰি থাকো। মই আগত পঢ়ো, তাৰপিছতহে ঘূৰো, সেইবাবে তোৰ লগত মোক কম্পেৰিজন নকৰবি, বুজছানে? ঐ বেবেলা, এতে কিয় থিয় হৈ আছা তুহুন? আমি যাই আছিলো ৰে। বৰ্তাই কৈছে তাক, তাৰ ৰেজাল্ট বেয়া হলে তাক ঘৰৰ পৰা ওলাই দিব, সেইবাবেই তাই ভয় পাইছে। তোৰ ইমান বেছি বেছি কথা কব নালাগে, যেনে তই খুব পঢ়া ঘৰত মোক আবার লেকচাৰ মারবা আহিছে আপি। নকল কৰি পাছ কৰে, আকৌ কবাইছে আপি। হে বৰষুণি আহে নেকি? পুৰা আন্ধেৰা হেন হৈ আহিছে। লৰাটাও গেল স্কুলত, ছাতিও লৈ নেগেল। এতিয়া যদি যাওঁতে যাওঁতে বৰষুণ আহি পৰে, তেন্তেতো পুৰা ভিজি চিজি চুপচুপা হৈ যাব। ৰেজাল্টটো আনবা গেল, এতিয়া ৰেজাল্টত পাছি কৰে না ফেইলি কৰে কাই জানে। ঘৰততো অলপো পৰা নাই, দিনটা ধৰি মোবাইল খালি। ফেইল করলেতো তার এতিয়াৰ পৰা পুৰা মোবাইল সবাইল টিভি সিভি সব বন্ধ, তার স্কুলতেই যাব নালাগে। মিস্টার, আপুনি মানুহটা কি নেগেটিভ! বাবাৰে বাবা, বাপৰে বাপ, ইমান ফেল লগাই দিছে ৰাতিপুৱাৰ পৰাই, যেনে একদম মেট্ৰিক পৰীক্ষা ৰিজাল্ট দি আছে তাৰ। ইমান চিন্তা, ফেল কৰে নে পাছ কৰে? টাউনৰ কি এনেকা পাছ ফেল আছে নেকি? মুখততো ভাল কথা নাই, খালি আল্টু পাল্টু কথা। ডিষ্টেন্স মেইনটেইন কৰিব মোৰ পৰা, নহলে ময়ো আপোনাৰ নিচিনা নেগেটিভ পাৰ্চন হৈ যাম। লৰাৰ কথা কিছু কোৱাই নাযায়, একদম গাত লাগি যায়। সঁচা কথা কবা গেলে আপোনাৰ সঁচা কথা ক'ব নালাগে, তো চুপ কৰি থাকক। আজি মূৰত উঠাইছা। এতিয়াতো তাক খালি মই মোৰ মূৰত উঠাইছো, আৰু 2 দিন পাছত তাক মই জিঅ' টাৱাৰতো উঠাই দিম, খালি দেখি থাককচোন। সেইবোৰতো পাৰবাই তুমি, মইতো ভালকেই জানো। আপোনাৰ লগত কাই কথা কয়? আপোনাৰ লগত ভেদৰা পাছৰ পাৰাৰ নিচিনা মোৰ টাইম নাই। মাই যেংকা তাৰ ল'ৰাও হেংকা। ঐ ভজেন আছানে তই ঘৰত? আছো পেটুক দা, পাছফালে আছো, আহক। বাপৰে বাপ, কিমান পিছল। এতে পড়লে মোৰ গান মাৰি যাব একদম। ঐ ভজেন, আজি ৰাতি হলে আমাৰ ঘৰত যাবি, খানা আছে খানা।
এ খানা মানে কিহৰ খানা পেটক দা? আরে আজি মোর বেটুয়ার রেজাল্ট দিব না, তাই তো পুরা একদম ফার্স্ট ডিভিশনত লেটার পাই পাস করব। আমার গাঁৱত সবতকে বেশি নম্বর পাই তাই পাস করব। এইভাবেই এটা খাওয়ার আয়োজন করছু। ও আজি তেন্তে চিনালি ভেবেলাহঁতৰ ৰিজাল্ট দিব। হেই বেবেলার কথা বাদ দেচোন, তাই তো এনেও ফার্স্ট ডিভিশনত ফেল মারবো, তার কথা কই কোনো লাভ নাই। আইও পাস করার নিচিনা করব মোর বেটুয়া, পুরা একদম ধুম ধামাকা কই। যাবি দে তেন্তে রাতি, পুরা খানা হব। গাহরির কটি দি, পকর দি আৰু কচু দি পুরা একদম সবজি বনাম, বুঝছানে? পুরা আনলিমিটেড খাই আহিবা পারবি। গেলু দে। হে হৰি, গাহৰিত টাপিলা দি কচুৰ তৰকাৰী। কি হল থিয় হৈ কিয় আছা? ভেবেলাৰে মোৰ কেংকা হেন জানি লাগি আছে, ভয় ভয় লাগি আছে, ভিতৰৰ পৰা দম অটকে আছে। মই নাযাওঁ নেকি? কিহৰ ভয় লাগি আছে তোৰ? আমাৰ তো কোনো ভয় লাগা নাই। তুহুনতো পঢ়ছা, সেইবাবে তুহুনৰ ৰেজাল্ট ভাল হ'ব। মইতো পঢ়া চৰা কিছুই নাছিলো, পৰীক্ষাৰ বহীত পুৰা হাগি মুতি আহিছিলো। এতিয়া ছাৰৰ পৰাও মাৰ খাম, আৰু ঘৰত যদি এই হাগামুতা ৰিজাল্টটো লৈ যাওঁ তেন্তে পাপাইতো মোক একদম হেক কৰি দিব ৰে। তেন্তে ইমানে যদি ভয় আছিল পপাৰ মাৰ খোৱা, তেন্তে ৰাস্তাত কটি ওলাই ওলাই পৰীক্ষাৰ সময় ঘূৰি ফুৰি কিয় আছিলি হা? তেতিয়া ভাববা লাগছিল। আৰু এতিয়া অক্টোপাছৰ কান্দা কান্দি আছে নেকি তই হা? তই আগতে চিন্তা কৰিব লাগছিল ৰেজাল্ট দিলে কি হ'ব। ফেল কৰিলে তোমাৰ কটিটো একদম কাটা যাব, এবাৰ ভাববা লাগছিল। মইতো নকৰো, তাকোতো মই পাছ কৰো, নকল কৰি পাছ কৰো বা জেংকি কৰো তো ফেলটো নকৰো। আই এম প্ৰাউড মাইসেলফ, বুঝছনে? এনেকা প্ৰাউড ফিল কৰিব লাগে। তই পঢ়া শুনাও নকৰবি আৰু মোৰ নিচিনা নকলও কৰিব নাপাৰবি, কিন্তু তই কি ঘণ্টাডাল কৰিব পাৰবি ৰে? মই নাযাওঁ ৰিজাল্ট আনবা, তুহুনে যা। এতিয়া মই ক'ত যে গুচি যাম যামে, আৰু পপাই যদি কয় মই ক'ত কবি কি ক'ত বা গৈছে আমি নাজানো। মই আৰু কেতিয়াও ঘৰত ঘূৰি নাহোঁ, মই একদম গুচি যাম, ক'ত যাম যাম। হ'ব দে এতিয়া বহুত হৈছে, ইমান ভয় কৰিব নালাগে, ভালে হ'ব চাবি। পাছ কৰি যাবি ৰে তই চিনালি, চিন্তা নকৰবি। না নাযাওঁ মই। আৰে আমি আছো না, কিছু নহয়। ঐ ৰাধিকা, মোৰ লগত পিৰিত কৰবি নেকি? মোৰ কটিডালো নকৰে তোৰ লগত পিৰিত, চালা অসভ্য ল'ৰা। আৰে তোৰ কটিডালক প্ৰপ'জ কৰা নাই না, তকহে কৰছো, তই ক তই কৰবি কি না। কি খেচৰা চালা বান্দৰ ল'ৰা। মই যদি বান্দৰ হওঁ তই মোৰ বান্দৰ নি? ঐ তই তাক এনকে কিয় কৈ আছা হা? ঐ চিৰকুট, তই মাজত কথা নকবিচোন, কাবাবৰ হাড্ডি হবা নাইবি। ঐ পুতলা কি লাগাইছা হা? ছাৰ আহিলে চাবি তোৰ কথা কৈ দিম। যেতিয়া ছাৰৰ কোব খাব তেতিয়া গম পাব, পুতলাৰ পুতলা ওলাই যাব মাৰ্কেটত। হ'ব দে, বেছি দম দিবা নাহিবি, বাহিৰত লগ কৰবি। তকনা ঠাসকে জোৰ মাৰি নাপা, তই মোক গম পাৱ মই ৰাধিকা হওঁ, ৰাধিকা। এনেকা মাৰণ মাৰিম না, পেলে যেন হাগি মুতি একদম চেৰখানা কৰি দিবি, বুঝছনে? গান মাৰি দিম পুৰা, দাদাগিৰি দেখাব নাহিবি, বুঝছা? হে গুড মৰ্নিং ছাৰ। গুড মৰ্নিং। তেন্তে আজি কাৰ কাৰ গুড মৰ্নিং হ'ব, কাৰ কাৰ বেড মৰ্নিং হ'ব এইটো বাৰু তোমালোকে জানাই ভালদৰে। মৰি বেড মৰ্নিং হ'ব, গুড মৰ্নিঙত ছাৰৰ মাৰ খাম আৰু গুড নাইটত পপাৰ মাৰ খাম। তেন্তে যোৱা বছৰৰ দৰে এই বছৰো আমাৰ পৰীক্ষা হৈছিল আৰু পৰীক্ষাৰ ৰিজাল্টবিলাকো আহি গৈছে। তোমালোকে এতিয়াই পাই যাবা কাই পাছ কৰছা, কাই ফেল কৰছা। ছাৰ যাই পাছ কৰছে তাহুনৰ মাৰ্কশ্বিটবিলাকে দি দিয়ক, ফেল কৰাৰ মাৰ্কশ্বিটবিলাক দিবা নালাগে। সকলো ছাত্ৰ ছাত্ৰীবিলাকক পিছত ৰাখি তুফানৰ দৰে আগত বাৰী আমাৰ ৰুমৰ টপাৰ যাই হৈছে, তাৰ নাম হৈছে খেচাৰী। ও খেচাৰী, মইতো আগৰ পৰাই জানছিলো তই যে টপাৰ হবি আমাৰ ৰুমৰ। খেচাৰীয়ে হায়েষ্ট নম্বৰ পাই টপাৰ হ'ল আৰু মই 0 পাই। আৰে চিনালি তই চিন্তা নকৰবি ৰে, তোৰ ৰিজাল্টটো ভাল হ'ব ৰে। ভাল ক'লেইতো ভাল নহয়, হাগিমুতি থৈছো পৰীক্ষাৰ বহীত, এতিয়া কেনেকে ভাল হ'ব? হাগামুতাই পাম, লাড্ডু গুড্ডু। ৰাণী, ৰাজু, চুটকি তাহোন 3জন ফাৰ্ষ্ট ডিভিজন পাইছে আৰু ৰুমৰ গোটেইকেইটাই ছেকেণ্ড ডিভিজন পাইছে আৰু থাৰ্ড ডিভিজন পাই পাছ কৰছে। ফেল কায়ো কৰা নাই। পঢ়া-শুনা নকৰি নকল কৰি পাছ কৰি গেছো, মই নকল কৰি পাছ কৰি গেছো। কিমান ডাঙৰ কথা! মই যে কিমান এটা টেলেণ্টেড, একদম প্ৰাউড ফিল হৈ আছে, মোৰ প্ৰাউড ফিল হৈ আছে। একদম মই মোৰ মা দেউতাৰ নাম ৰোশন কৰি দিছো, পাছ কৰি একদম নপঢ়া
দেখছা চিনালি আমি তোক তখনৰ পৰা কৈ আছিলো না তই পাছ কৰবি তাকো মই মাৰি খাম ৰে পপাৰ পৰা। পপাই কৈ যে গাঁৱত সকলোকে বেছি নম্বৰ ল'বা, একদম ফাৰ্ষ্ট ডিভিজন ল'বা। তই তাৰমানে আজি গেইছা বৰ্তাই তোক আজি দিব আহা এতিয়া আহি এক এক কৰি ৰিজাল্ট গিলা লৈ যা আৰু বহীটি লিখা আছে কাই কি ডিভিজন পাবা চাই ল'বা। ইমান ভালকে পঢ়াইছিলো সৰু বাচ্চাৰ দৰে, আৰু ৰুমৰ 4জনক থৈ গোটেইকেইটাই ছেকেণ্ড থাৰ্ড ডিভিজন পাই গেল। এবাৰ 9ত উঠবি না 9ত মজা দেখাম, একদম চাটনি ওলাই দিম বুজিছনে, ল'ৰা ছোৱালীবিলাকক একদম হেক কৰি দিম। 6ৰ পৰা 8লৈকে ফ্ৰীতে পাছ কৰি গেলি না, এতিয়াৰ পৰা আৰু পাবা নাই। 9ত উঠি গেলি না, এতিয়া পাছ করলে পাছ, ফেল করলে ফাল, বুঝবি খেলা। সুইবাৰৰ দৰে গোটেই দিনটা ধৰি ঘূৰি ফুৰি থাকা, এতিয়া বুঝবি।